ডবকা সামূহিক চিকিৎসালয়ত নিশা এটা ভয়ংকৰ ঘটনা চিকিৎসাৰ অভাৱত নৱজাতকৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ জন্মৰ 1 ঘণ্টাৰ পাছতে মৃত্যু হল নৱজাতকৰ হালধিয়াটি দিখাৰুমুখৰ হাফসা বেগমক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত নিশা 3 বজাত প্ৰসূতিগৰাকীয়ে জন্ম দিয়ে এটি সুস্থ শিশু কিন্তু হঠাৎ নৱজাতকটিৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিবলৈ ধৰে স্বাস্থ্যৰ অৱনতি ঘটা শিশুটিৰ চিকিৎসাৰ বাবে উপযুক্ত সময়ত চিকিৎসক নাছিল যাৰ বাবে শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ আনিছে পৰিয়ালৰ লোকে যোৱাকালি ৰাতি 11টা বজাত মানে আমি আমাৰ ভণ্টিজনীক লৈ আহিছিলোঁ এইখন ডবকা হস্পিটেলত লৈ আহিছিলোঁ আমি এতিয়া ৰাতি 3টা বজাত নৰ্মেল ডেলিভাৰী হয় আমাৰ ভণ্টিজনীৰ হোৱাৰ পিছত বেবীজনে কান্দে মানে কেঁচুৱাটো জন্ম হোৱাৰ পিছত কান্দিছে হাঁহিছে ধেমালি কৰিছে হঠাৎ আকস্মিকভাৱে মানে আধা ঘণ্টাৰ পিছত নাৰ্ছজনে আমাক কয় যে জেনেৰেটৰটো অন কৰিবলৈ দিয়াচোন জেনেৰেটৰটো অন কৰিবলৈ দিয়া বুলি কোৱাত তেতিয়া ডক্টৰো নাই আমি ডক্টৰ পোৱা নাই ডক্টৰ বিচাৰি জেনেৰেটৰৰ অপাৰেটৰজন বিচাৰি জেনেৰেটৰৰ অপাৰেটৰজনক আমি কমচে কম 50 বাৰমান ফোন কৰিছোঁ ফোন কৰাৰ পিছতো আমি ফোনৰ ৰেছপন্স পোৱা নাই একো পোৱা নাই তাৰপিছত আকস্মিকভাৱে চিকিৎসাৰ অভাৱত আমাৰ বেবীটো ঢুকাইছে এতিয়া মই আমাৰ প্ৰশাসনক বা আমাৰ CM ছাৰক এইটোৱে জনাওঁ যে আমাক এটা উচিত তদন্ত কৰি ইয়াৰ ন্যায় তদন্ত কৰি আমাক উচিত প্ৰত্যুত্তৰ দিয়ে যে উচিত হেৰি দিয়ে যে ব্যৱস্থা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ